মৰমৰ প্ৰথম শ্ৰেণী অকণিহঁত তোমালোকে নিশ্চয় এটাই অ আখিনি চিনি পোৱাই নহয়নে বাৰু আৰু এই অ আখিনি কোৱা হয় স্বৰবৰ্ণ আৰু ক খ গ ঘ ঙ এইখিনি কোৱা হয় ব্যঞ্জন বৰ্ণ আৰু এই স্বৰবৰ্ণৰ পৰা আমাৰ স্বৰচিহ্নবোৰ ওলায় নহয়নে বাৰু স্বৰচিহ্ন কোনবিলাকক কোৱা হয় আকাৰ হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ হ্ৰস্বৌকাৰ দীৰ্ঘৌকাৰ এইবিলাক নহয়নে সেইবিলাক কোৱা হয় স্বৰচিহ্ন তাৰমানে সিহঁতি নিজে নিজে উচ্চাৰণ হয় ইহঁতক আনৰ সহায় নালাগে অ বুলি ক'লে অয়ে হয় আ বুলি ক'লে আয়ে হয় কিন্তু ক বুলি কওঁতে কৰ লগত আকৌ অ এটা লাগে নহয়নে প্ৰতিটো আখৰৰ লগত অ যোগ হৈ যায় ঠিক আছে বাৰু সেইখিনি তোমালোকে বুজি পাবা বাৰু এতিয়া স্বৰচিহ্ন নথকা শব্দবিলাক হৈছে এইবিলাক চোৱাচোন এইবিলাকত কোনো আকাৰ হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ একো নাই নহয়নে এইবোৰ স্বৰচিহ্নবিহীন শব্দ আৰু এইবোৰ তোমালোকে পঢ়িব পাৰিব লাগিব অ দন্ত্য সম অসম নহয়নে অসম কলহ 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 দেখিছানে কলহ কলহ অ দন্ত্য সম অসম এইবোৰ তোমালোকে ইতিমধ্যে পাইছাই আৰু আমি অকল পাঠ্যপুথিত থকাকেইটা চিনি পালেই নহ'ব আনবিলাকো আমি পঢ়িব শিকিব লাগিব পঢ়িব পাৰিব লাগিব এইটো হ'ল কলম 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 ইয়াত কিবা স্বৰচিহ্ন আছেনে একো নাই নহয়নে বাৰু ঠিক তেনেদৰে তালব্য স এইটোত আকৌ আছে দেই এইটোত স্বৰচিহ্ন লাগি আছে কিহত লাগি আছে এই গত হ্ৰস্বৌকাৰডাল আছে গয়গু হৈ আছে এইটোত আকৌ স্বৰচিহ্ন আছে নহয়নে বাৰু গতিকে আমি এতিয়া স্বৰচিহ্ন শিকিব লাগিব এইবোৰ পঢ়িবলৈ এইটো হ'ল শগুণ আৰু এইটো চোৱাচোন ইয়াত স্বৰচিহ্ন আছেনে নাই দীঘই গল ইগল নহয়নে এইবোৰত নাই ঠিক আছে এতিয়া আমি শিকিব লাগিব স্বৰচিহ্নখিনি ক'ৰ পৰা আহিছে আমাৰ স্বৰবৰ্ণৰ পৰা আহিছে এই অ নহয়নে এইটো হ'ল অ এনেকৈ কেইটা আছে আমাৰ 11টা আছে মুঠ নহয়নে অ আ হ্ৰস্বই দীৰ্ঘই হ্ৰস্বৌ দীৰ্ঘৌ ৰি এ ঐ উ ঔ 11টা আছে কিন্তু অৰ পৰা অৰ কোনো চিন নাই বুলি কয় কিন্তু চিন এটা আছে তোমালোকক মই সেইটো কৈ থওঁ অৰ চিন এইটো দিয়াৰ লগে লগে অটো কি হৈ যায় অ হৈ যায় সেইটো মনত ৰাখিবা অৰ চিন হৈছে এইটো বহুতে কমা বুলি কয় কমা হ'লে ক'ত থাকিব তলত থাকিব এইটোহে কমা কিন্তু এইটো এই বৰ্ণৰ মাজত থকাটো কমা নহয় সেইটো মনত ৰাখিবা বৰ্ণৰ মাজত থাকিলে কি হ'ব সেইটো অ চিন কিন্তু আমি এইটো নকওঁ দেখি পেলাই আমি উচ্চাৰণ কৰোঁ যেনেকৈ এইটো চোৱাচোন গ ল কিন্তু আমি এই চিনটো দেখিছোঁ নহয় এই চিনটো দেখাৰ কাৰণে আমি কি বুলি ক'ম অ এটা উচ্চাৰণ কৰিম গৰ লগত গ'ল দেখিছানে গ'ল এই চিনটো থকাৰ কাৰণে আমি গ'ল বুলি ক'লোঁ আৰু বল দেখিছানে বল কাৰণ এই চিনটো আছে নহ'লে কি হ'ব বল হ'ব কিন্তু আমি এই চিনটো দেখাৰ লগে লগে উচ্চাৰণ কৰিব লাগিব বল হ'ল নহ'লে হল হ'ব নহয়নে এইটো কথা তোমালোকে একেবাৰে ভালদৰে শিকি থোৱা অ চিন এইটো হ'ল আমাৰ অ চিন কিন্তু কমা বুলি কয় বহুতে কমা নহয় কমা হ'লে তলত বহে এনেকৈ তলত আহিব কমা বা ঊৰ্ধ কমা হ'লে ওপৰ ফালে বহিব এনে কমা হ'লে এইফালে কিন্তু বৰ্ণৰ দুটাৰ মাজত যদি বহে বৰ্ণৰ মাজত তেতিয়াহ'লে এইটো অ চিন তাৰপিছত আহিলে আ নহয়নে অটোৰ পৰা আমি সেই চিনটো পালোঁ আৰু আ দেখিছানে আম ইয়াত স্বৰচিহ্নটো লাগি আছে অৰ লগত আকাৰডাল আছে নহয়নে আম এই আৰ পৰা আমাৰ কি চিন আহে এই চিনটো আহিব এই চিনটো সদায় কোনফালে থাকিব বৰ্ণটোৰ পিছফালে থাকিব
এই যেনেকৈ এই অৰ পিছফালে আছে দেখিছানে বৰ্ণৰ পিছফালে ঠিক তেনেদৰে এইটো শব্দত আকাৰডাল আছে চোৱাচোন মূৰ্ধন্য ড ল তাত আকাৰ আছে আকাৰডাল কোনফালে এতিয়া থাকিলে এই বৰ্ণৰ পিছত থাকে আকাৰ ডলা নহয়নে লৰ লগত আকাৰ লগাৰ লগে লগে কি হৈ গ'ল লা হৈ গ'ল ডলা সেয়া হ'ল আকাৰ আকাৰ থকা শব্দ বহুত আছে নাচ গান জহা ধান কাম খাম জাম এইবোৰ আম খাম জাম এনেকুৱাবোৰ আকাৰ থকা শব্দ আৰু তেনেকুৱা বহুত আছে তোমালোকক মই দিম কিন্তু এতিয়া তোমালোকে প্ৰথমতে চিনকেইটা চাই লোৱা এতিয়া আৰ পৰা আহিলে আকাৰ চিন তাৰপিছত কি আছে আমাৰ হচৈ এই হচৈৰ পৰা চোৱা হচৈ এইটো এই হচৈ চিনটো কেনেকুৱা এইটো হচৈ চিনটো হ'ল এইটো ভালকৈ চোৱা হচৈ চিনটো কোনফালে বহে বৰ্ণৰ সদায় আগফালে বহিব এইটো এইটো সদায় আগফালে বহিব হচৈ চিনটো মনত ৰাখিবা যেনেকৈ কি বুলি ক'লোঁ কৰ লগত কত হচৈ কাঢ়িলে কি মানে কয় নহয় কি বস্তু কি এনেকৈ সোধে নহয় এইটো হ'ল হচৈ কাৰ চিন এইটো ক'ত বহে বৰ্ণটোৰ সদায় আগফালে বহিব যিকোনো এটা আখৰৰ সদায় আগফালে বহিব এইটো চোৱা এইটো খ দেখিছানে খ ৰত আকাৰ আছে ৰা খ ৰা আৰু হত হচৈকাৰ এইডাল হচৈকাৰ ক'ত বহিছে এই আখৰটোৰ আগফালে হচৈকাৰডাল বহে আকাৰডাল বহে আখৰটোৰ পিছফালে আৰু হচৈকাৰডাল বহে আগফালে এইটো হ'ল খৰাহী লিখা আছে দেখিছা তাৰপিছত দীঘৈ হয়নে এতিয়া আছে দীঘৈ এইটো দীঘৈ দেখিছানে দীঘৈৰ পৰা আমি কি পাওঁ দীঘৈকাৰডাল পাওঁ এইডাল এনেকুৱা দীঘৈকাৰডাল পাম এইডাল আকৌ ক'ত বহে সদায় আখৰৰ পিছফালে বহে নহয়নে পিছফালে বহে তাৰপিছত আছে হচৌ হচৌ এইটো হ'ল হচৌ দেখিছা এই হচৌৰ পৰা আমি কি পাম হচৌৰ পৰা আমি এই হচৌকাৰডাল পাম ই সদায় আখৰৰ তলত বহে হচৌকাৰডাল আৰু এটা পাক এটা মাৰি পেলাই বহে এইটো হ'ল হচৌকাৰ তাৰপিছত দীঘৌ দেখিছানে দীঘৌ দীঘৌৰ চিনটো কেনেকুৱা আকৌ এইটো ইয়াৰ পাকটো খোলা বন্ধ নহয় অকণমান উচ্চাৰণ দীঘলকৈ হয় দীঘৌ মনত ৰাখিবা তাৰপিছত ৰিৰ ক্ষেত্ৰত কেনেকুৱা চিন আহে ৰিৰ এইডাল তলত বহিব ৰিকাৰডাল বহিব তলত বহে সদায় ৰিকাৰডাল ক'ত বহে তলত বহে ৰি এইটো বৰ্ণ কিন্তু ইয়াৰ যদি চিহ্নটো হয় তেতিয়াহ'লে বেলেগ হ'ব যেনিবা কৃপন কট ৰিকাৰ দি পেলাই প মূৰ্ধন্য ন কৃপন হ'ব হয়নে পদন্ত্য ন কৃপন এই আটাইবোৰ চিহ্ন তোমালোকে জানিব লাগিব এৰ পৰা আহিব একাৰ এৰ পৰা কি আহিব একাৰ চোৱা এৰ পৰা একাৰ এইডাল একাৰ সদায় আগফালে বহে তাৰপিছত ঐকাৰো সদায় আগফালে বহিব দেখিছানে ঐকাৰডাল এনেকুৱা এয়া এনেকুৱা মই তোমালোকক দিম বাৰু খালি ভিডিঅ'বোৰ বহুত দীঘল হৈ যায় সেইকাৰণে উকাৰ আছে ঔকাৰ আছে ঐকাৰ আছে এই গোটেইখিনি মই তোমালোকক দিম লাহে লাহে মাত্ৰ তোমালোকে অকণমান ভিডিঅ'বোৰ চাবা ভালকৈ ধুনীয়াকৈ তোমালোকক মই শিকাই দিম দীঘল হৈ যায় ভিডিঅ'বিলাক তোমালোকে আটাই ভিডিঅ'বোৰ মোৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ ভিডিঅ'বোৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা